তিনিচুকীয়া চহৰত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোৰ লৈ প্ৰতিবাদ। আজি তিনিচুকীয়া চহৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত অবৈধ হিন্দু বাংলাদেশী নাগৰিকত্ব গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশৰ বিৰোধিতাত উত্তাল প্ৰতিবাদ সাব্যস্ত। হিন্দু বাংলাদেশী গো বেক আদি শ্লোগানেৰে উত্তাল হৈ পৰে তিনিচুকীয়া চহৰ। অবৈধ হিন্দু বাংলাদেশী নাগৰিকত্ব গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশৰ বিৰোধিতাৰে আৰু কাৰ আউটাৰ পৰা অসমক বাহিৰত নাৰাখিলে অসম উত্তপ্ত হোৱাৰ হুংকাৰ সংগঠনটোৰ। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতি আহ্বান মৰ্মে আজি আমি তিনিচুকীয়াৰ যুৱ সমদল কাৰ্যসূচী উলিয়াব বিচাৰিছিলো। আপোনালোকে দেখিছে পুলিচে যি ধৰণে বাধা প্ৰদান কৰিছে, এইটো আমি দুখ প্ৰকাশ হিমন্ত বিশ্ব চৰকাৰৰ আমি প্ৰশাসনক আমি ধিক্কাৰ জনাইছো। আপোনালোকে চাওক, এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখন তেওঁৰ নিৰ্দেশনা জাৰি কৰিছে আয়ুক্ত মহোদয় আৰু জিলা আৰক্ষী অধীক্ষক ডাঙৰীয়ালে, যে বিদেশী ন্যায়াধীশৰ আদালতত যিহেতু গোচৰ চলি আছে, সেই গোচৰসমূহ প্ৰত্যাহাৰ কৰিবলৈ তেওঁ আয়ুক্তসকললৈ তেওঁ নিৰ্দেশনা জাৰি কৰিছে। এইটো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক ধিক্কাৰ জনাইছো। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ জাতি বিকি খাই খতম কৰি দিব। জাতি মাটি শেষ কৰিলে আপুনি আকৌ মানে বাংলাদেশীক আপুনি ইয়াত মানে সৃষ্টি কৰিব বিচাৰে, সেইটো আমি যুৱ ছাত্ৰ পৰিষদে কেতিয়াও মানি নলওঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈছো যে যিখন আপোনালোকে নিৰ্দেশনা জাৰি কৰিছে সেই নিৰ্দেশনাখন বাতিল কৰক, অন্যথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গণতান্ত্ৰিকভাৱে খালি আন্দোলন গঢ়ি তুলিব। তাত ৰাইজ ওলাই আহিব। তেতিয়া আপুনি এনেকুৱা ধৰণৰ যদি বাধা প্ৰদান কৰে, তেতিয়াহ'লে ৰাইজ শান্ত নাথাকে। 26ৰ বৈতৰণি পাৰ হ'বলৈ এইটো হিন্দু মুছলমানৰ ভাগ কৰি আপুনি যিদৰে ৰাজনীতি কৰি আছে, এই ৰাজনীতি অসমৰ ৰাইজে বুজি পাইছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, যদি বিদেশী ন্যায়াধীশৰ যি গোচৰ চলি আছে, তাৰ আপুনি কিমান গোচৰ কিমান বাংলাদেশীক আপুনি বিতাড়িত কৰিলে তাৰ তথ্য ৰাজহুৱা কৰক। আপুনি সেইবোৰ ৰাজহুৱা নকৰে, আপুনি অকল বাংলাদেশী ৰক্ষণাবেক্ষণ দিবলৈ হিন্দু বাঙালীক আপোনালোকে সংস্থাপন সেইটো যুৱ ছাত্ৰ পৰিষদে মানি নলয়। সেইকাৰণে প্ৰতিবাদ কৰিছো আৰু প্ৰতিবাদ কৰি প্ৰশাসনে যিধৰণে আমাক বদ্ধভাৱে আমাক ব্যৱহাৰ কৰিছে, সেই ব্যৱহাৰ আমি সহ্য কেতিয়াও নকৰো। অসম যুৱ ছাত্ৰ পৰিষদে অতি শীঘ্ৰে ইয়াৰ ওপৰত গণতান্ত্ৰিক আন্দোলন কৰি তুলিব। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বহু বছৰ আগৰ পৰাই আমাৰ খিলঞ্জীয়া লোকসকলৰ সামগ্ৰিক যিটো অধিকাৰ, এই ৰাজনৈতিক অধিকাৰ হওক বা ভূমি অধিকাৰ হওক বা অৰ্থনৈতিক অধিকাৰ হওক, মানে এই অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত যুৱ ছাত্ৰ পৰিষদে বহু বছৰ আগৰ পৰাই অবৈধ বিদেশী বহিষ্কাৰ দাবী উত্থাপন কৰি আহিছে। ই হওক হিন্দু হওক বা মুছলিম হওক, আমাৰ ধৰ্মৰ কোনো কথা নাই, ধৰ্মৰ মেল বিৰোধ আমি বিচৰা নাই যে অবৈধ বিদেশী। অসমত যিসকলে ইয়াত বসবাস কৰিছে অবৈধভাৱে বহিষ্কাৰ হ'বই লাগিব। কিন্তু এতিয়া সমান্তৰালকৈ অসমৰ বিজেপি চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মাই যিটো ঘোষণা কৰিছে যে 2014 চনৰ 31 ডিচেম্বৰ পূৰ্বে অসমলৈ অহা, অসমত থকা এই অবৈধ বিদেশীসকলৰ যিটো গোচৰ পৰীক্ষা চলি আছে, গোচৰ পৰীক্ষাটো উঠাই লোৱা যিটো ঘোষণা কৰিছে, সেইটো কিন্তু যুৱ ছাত্ৰ পৰিষদে মানি নলয়। যুৱ ছাত্ৰ পৰিষদে হিমন্ত বিশ্ব শৰ্মাৰ এই সিদ্ধান্তটোক আমি বাতিল কৰিবলৈ দাবী উত্থাপন কৰিছো যে ধৰ্মীয় মেইন কোনো নহয়, বিদেশী অসমৰ খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থত, অসমক সুৰক্ষিত ৰখাৰ স্বাৰ্থত এই অবৈধ বিদেশী বহিষ্কাৰ কৰিব লাগিব। আৰু হিমন্ত বিশ্ব শৰ্মাই যিটো সিদ্ধান্ত ঘোষণা কৰিছে, এই ঘোষণাটো নচট কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰিছো। আজি এটা কথা প্ৰমাণিত হৈছে, এই বিজেপি চৰকাৰখন হিটলাৰী শাসন চলাইছে। হিমন্ত এজন হিটলাৰী। আজি আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যুৱ সমদল কাৰ্যসূচী ললো, যি আমাৰ অসম আন্দোলনৰ যিটো ভিত্তিবৰ্ষ 1971 চনৰ 24 মাৰ্চৰ পৰা এতিয়া 2024 চনৰ 31 মাৰ্চলৈকে প্ৰত্যাৱৰ্তন কৰি বিদেশীক সংস্থাপন দিব বিচাৰিছে। প্ৰথম কথাটো হ'ল তেওঁলোকে ধৰ্মীয় মেৰুকৰণ কৰি কেৱল মাত্ৰ হিন্দু বাংলাদেশী সংস্থাপন দিব বিচাৰিছে। আমি
1971 চনৰ ভিত্তি দিৱস হিচাপে কৈছিলো জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে 110 চনৰ আগলৈকে যিমানখিনি বিদেশী বুজা ললো আৰু তাৰ পাছৰখিনি নহ'ব, তেওঁলোকক লাগে যিয়ে হওক প্ৰত্যাৱৰ্তন কৰিব লাগে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈ আছো। কিন্তু আমাৰ এই প্ৰতিবাদক তেওঁলোকে আওকাণ কৰি পুনৰ তেওঁলোকে 2014 চনলৈকে 31 ডিচেম্বৰলৈকে ইয়াত নাগৰিকত্ব দি হিন্দু বাংলাদেশী সংস্থাপন কৰিব বিচাৰিছে। তেওঁলোকে কেৱল এই নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে হিন্দু মুছলিম ভাগ কৰি ধৰ্ম সমৰ্পণ কৰি নিৰ্বাচনী বৈতৰণিটো পাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছে। সেই বৈতৰণিক আমি কেতিয়াও সফল হ'ব নিদিওঁ। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে স্পষ্ট কথা, সেই যিটো নিৰ্দেশনা জাৰি কৰিছে হিমন্ত বিশ্ব চৰকাৰখনে অতি শীঘ্ৰে প্ৰত্যাৱৰ্তন কৰি যি আগৰ 110 চন যিটো ভিত্তি দিৱসক তৰাপ কৰি ৰাখিব লাগে। ধন্যবাদ। আৰু আমি যিটো আজি প্ৰতিবাদ কৰো, আমাৰ আজি গোটেই চোৱা ফালি খতম কৰে আমাৰ ল'ৰা-ছোৱালী কৰ্মী দুখ পাইছে। এই ল'ৰা-ছোৱালী ইমান বতিয়াই আমাৰ লগ অত্যাচাৰ কৰিছে, আমাৰ যোৱামক কাঢ়ি লৈছে, আমাৰ বেৰাখন ফালি চিৰি চূৰ্ণা কৰিলে। এনেকুৱা ধৰণৰ বহতীয়া গুণ্ডা বাহিনী